প্ৰাৰ্থীৰ ওপৰত ডিগবৈৰ বিধায়কৰ প্ৰতিশোধমূলক ব্যৱহাৰ, ৰাজনৈতিক কেলেংকাৰী চূড়ান্তত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য খবৰৰ সৈতে। ডিগবৈত পুনৰ এটা ৰাজনৈতিক কেলেংকাৰী বিজেপি মহিলা মৰ্চাৰ পূৰ্বৰ কৰ্মী আৰু বৰ্তমানত স্বাধীন ৱাৰ্ড সদস্য প্ৰাৰ্থী জোনমত মৰাণক এই সপ্তাহৰ শেষত ডুমডুমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযোগ, তেওঁ সামাজিক মাধ্যমত ভিডিঅ' পোষ্ট কৰি স্থানীয় বিধায়ক চুৰেণ ফুকনক লৈ অপৰাধজনক মন্তব্য কৰিছিল। এই ভিডিঅ'ত জোনমণি মৰাণে লিখে, এমএলএজনে ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শৰ পাৰ্থক্য নাজানে। মহিলাক সন্মান দিব জানেনে? এই মন্তব্যই বিজেপি সমৰ্থকৰ মাজত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে। বহু মহিলা বিজেপি কৰ্মীয়ে বিধায়কক সমৰ্থন কৰি কয়, অভিযোগবোৰ ভিত্তিহীন আৰু বিদ্বেষপূৰ্ণ। তেওঁলোকৰ ভাষ্য, জোনমণি ৫ বছৰ আগতেই বিজেপিত যোগ দিছিল আৰু বহু বছৰ এমএলএজনৰ সৈতে কাম কৰি কেতিয়াও অশান্তি নোপোৱা বুলি দাবী কৰে। এইটো প্ৰথমবাৰৰ বাবে নহয়। ২০২৩ চনতো জোনমণিয়ে বিধায়কজনৰ ওপৰত অপমানজনক মন্তব্য কৰিছিল। তাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছত এই কথাটো উঠাই লোৱা হৈছিল। ১ মে তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ আগত এমএলএ ফুকনৰ প্ৰচাৰ সমাৰোহৰ সময়ত জোনমণিয়ে বাধা দিব খোজাৰ অভিযোগো উত্থাপিত হৈছে। এই ঘটনাটোকো দুয়োৰে মাজত চলি থকা ব্যক্তিগত সংঘাত হিচাপে দৰ্শোৱা হৈছে। ইফালে, গ্ৰেপ্তাৰৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি অৰ্থাৎ KMSS আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে বিধায়ক ফুকনৰ ওপৰত ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ তুলি চূড়ান্ত প্ৰতিবাদ প্ৰকাশ কৰিছে। KMSS নেতা উমানন্দ মুদৈ মৰাণে ডুমডুমা থানাত উপস্থিত হৈ গ্ৰেপ্তাৰক এক মহিলাৰ কণ্ঠ থমোৱাৰ প্ৰয়াস বুলি আখ্যা দিয়ে। তেতিয়াই প্ৰশ্ন উঠিছে, জোনমণিৰ মন্তব্যসমূহ ফৌজদাৰী অপমানৰ দৰে ধৰা উচিত নে মত প্ৰকাশৰ স্বাধীনতাৰ অংশ? এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।